মাত্ৰ 120 টকাত গাহৰি থালি চাওকচোন কি সুন্দৰ গাহৰি আৰু তাৰ দ্বিতীয়তে নিৰামিষ থালি হ'ল 80 টকা আৰু ফিছ থালি মানে ভকুৱা মাছৰ 120 টকা ৰৌ মাছৰ 110 টকা মুৱা মাছৰ মানে সৰু মুৱা মাছটো গম পাইছে 110 টকা থালি আৰু ইফালে ছাগলী মাংসৰ মাটন থালি হ'ল 160 টকা বয়লাৰ চিকেন হ'ল 120 টকা লোকেল চিকেন 160 টকা কুচিয়া 150 টকা থালি আৰু হাঁহ মাংসৰ থালি হ'ল 160 টকা আহকচোন ক'ত আছে হোটেলখন জানো আহি গলো ভাগ্য হোটেলত ভাগ্য কথা আপোনালোকে গম পালে আসলে আমাৰ যিমান শ্বুটিঙৰ খানাবিলাক বহুত ভাল ভাল খাদ্যবিলাক ভাগ্যই বনায় আমি বহু বছৰৰ পৰা অভিজ্ঞতা আছে আমাৰ খোৱাৰ আৰু ইফালে কেতিয়াবা কাহিনীৰ পৰা আহিলে ঠিকনাটো দিয়াই আছে ভাগ্য কৈছে গতিকে তাত আহিব মই আজি অকণমান আপোনালোকক দেখাই দিছোঁ গতিকে থালিটো দেখালোৱে তথাপিও এবাৰ মই নিজে খাই কেনেকুৱা পাইছোঁ সেইটো জনাম আচলতে কাৰণ বহুতে ক'ব পাৰে যে এনেই কৈ দিছে ভাল ভাল বুলি কিন্তু ভাল নে বেয়া সেইটো মই নিজে খাই দালি সুন্দৰ হৈছে ইয়াত ধান এতিয়া মোৱা মাছ সৰু আৰু সৰু মোৱা পিঁয়াজ দিছে খুব সুন্দৰ ছাগলী মাংস খাওঁ গাহৰিটো বাৰু মই মানৱক দি দিছোঁ মই গাহৰিটো এৰিছোঁ মানৱে খাই ক'ব পাছত ছাগলী মাংস বঢ়িয়া বনাইছে বাকী বহুত আইটেম আছে আপোনালোকে গম পালে কচু সুন্দৰ কাঢ়ু মাছ টেঙা দি মজা লৈছে খুব বঢ়িয়া গাহৰি বোলে লাই দি বনাই লাই শাক দি বনাইছে গাহৰি সেইটো খাই বিৰাটে ভাল লাগিব যিসকলে ইয়াত অহা নাই আহিব এবাৰ খাব বিৰাটে ভাল লাগিছে আৰু বহুত বেছি দীঘলীয়া নকৰোঁ এইফালে কি কি আইটেম আছে চব আপোনালোকে গম পালে চাটনি বহুত আছে বঢ়িয়া চব সুন্দৰ নাগা চাটনিও চাইছোঁ আৰু আগতে মই অহা দেৰি হৈ গ'ল বহুত ৰাইজে খাই আহি গৈছে আৰু এইফালে খাই আছে অকণমান দেখাই দিয়ে বঢ়িয়া আছে এইটো কচু পদিনা চাটনি জলকীয়া নাগা চাটনি ভেন্দি আলু ভাজি নেমু তিয়হ মিক্স চব্জি আলু পিটিকা এইফালে পাভ মাছ ভোট জলকীয়া তাৰপিছতে ছাগলী মাংস মোৱা মাছ ফ্ৰাই গাহৰি মাংস দালি আৰু কি কি পায় ইয়াতে আপুনি চব পায় কুচিয়া পায় হাঁহ পায় আচ্ছা গাহৰি ভাত যদি গাহৰি ভাত 120 টকা ছাগলী ভাত 160 মাছ পাভ মাছ আপোনাৰ 120 মানে হাতে মিলাই আৰু আপোনাৰ মোৱা মাছো 120 আৰু জেগাটো একবাৰ ধুনীয়াকৈ এড্ৰেছটো কৈ দিয়ে আমাৰ জেগাটো হ'ল আমাৰ কাহিলীৰ পৰা ট্ৰিনিটি গেটৰ আমাৰ উত্তল ফ্লেটৰ ৰাস্তাটো হ'ল নামটো কি হয় ভাগ্যৰ ভাতঘৰ আমাৰ শ্বুটিঙৰ ইমান ধুনীয়া খানাবিলাক ভাগ্যই বনায় আৰু ফোন নম্বৰ আছে যে কৈ দিয়া হয় 9365630374 লাই পাতৰ গাহৰি ন হয় আৰু কিবা কিবি তিল গাহৰি পায় গাহৰি হয় আৰু কি কি পায় বম্বু শ্বুট পায় ঔটেঙা পায় মানে অসমীয়া চব থলুৱা খানা পায় অসমীয়া কিবা অৰ্ডাৰ লোৱা বিয়া বাৰ্থডে চববিলাক অৰ্ডাৰ ইয়াৰ পৰা যে আমাৰ শ্বুটিঙৰ কিছুমান কিটচেন ইয়াৰ পৰাই খানা যায় হটকেছত পেকিং কৰি দিয়া হয় পৰঠা চৰঠা এইবিলাকো পোৱা যায় পৰঠা ৰুটি চাহ চব পোৱা যায় চব আপুনি চিকেন পকোৰা ভেজ পকোৰা ম'ম' ৰোল চাওমিন চব এইবিলাক পায় আবেলি টাইমটোত বনাওঁ এইটো ৰাতিপুৱা টাইমত মই লাঞ্চ আৰু সদায় খাই থাকোঁ শ্বুটিঙত লৈ গ'লেও বা কেতিয়াবা শ্বুটিঙত কি কৰে বনাই দিয়ে বা আমাৰ অৰ্ডাৰবিলাক থাকে তেতিয়া খাই ভাল লাগে কাৰণে দিয়া হয় আৰু ঘৰত নবনাই আমি ইয়াতে খাওঁ বেছিভাগ ভাল লাগে কাৰণে ওচৰতে থাকোঁ গতিকে সদায় খাওঁ গতিকে আৰু গোটেইখিনি পায় ৰুটি চব্জি পুৰি পৰঠা ভাত মাংস প্ৰত্যেকটো বিধৰ পোৱা যায় কুচিয়া মাছ লোকেল মাছ কুচিয়াও পায় আৰু সৰু মাছৰ কি পায় মোৱা মাছৰ যিটো আমাৰ কি দিয়ে সেইটোও পায় বিশেষকৈ মোৰ আৰু চবচে ভাল লাগে কচু শাক পদুনা চাটনি এই বস্তুখিনি পোৱা যায় ইয়াত ভাল লাগে আহক জেগাও বহুত আছে যথেষ্টখিনি আছে কিবা কিবি অৰ্ডাৰ চৰ্ডাৰ থাকিলে আপোনালোকৰ বিয়া আছে কাৰণেও ইয়াতে বনাই দিব ইয়াৰ পৰা লৈ যাব বা তাতো গৈ বনাই দিব পাৰে ভাগ্য নিজেই বনায় মানে আচলতে গতিকে সেইকাৰণে ভাল লাগিছে আৰু বিশেষ মছলা নাই এইটো কাৰণে খুব ভাল লাগিছে ঘৰুৱা তৃপ্তিৰে এসাঁজ আপোনালোকে খাব পাৰিব ঠিক আছে নাম্বাৰ দিয়া আছে আপোনালোকে তলত নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰিব কিবা থাকিলে থেংক ইউ আহিব ভাল লাগিব